আজি লখিমপুৰৰ কেন্সাৰ হস্পিটালত আমি নাৰ্ছিং শিক্ষাক সংযোজিত কৰিলো আৰু এখন বিএসসি নাৰ্ছিং কলেজৰ আজিৰে পৰা আমি আৰম্ভণি কৰিলো। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ছোৱালীৰ বাবে নাৰ্ছিং শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই নাৰ্ছিং কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। লখিমপুৰৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিছিলোঁ, কিন্তু এই মেডিকেল কলেজখনত পোষ্ট গ্ৰেজুৱেট আৰু ছুপাৰ স্পেচিয়েলিটি আৰম্ভ কৰাৰ সময় আহি পৰিছে আৰু এটা দীৰ্ঘম্যাদী লক্ষ্য আগত লৈ আজি আমি 200 কোটি টকা ব্যয়েৰে লখিমপুৰ মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটি হস্পিটাল এখনৰ শিলান্যাস কৰিছোঁ, ভূমি পূজন কৰিছোঁ আৰু এই হস্পিটালখনৰ বাবে আমি 100 কোটি টকাৰ ইকুইপমেণ্ট বা যি তেওঁলোকৰ প্ৰচিডিউৰ আদি কৰাৰ কাৰণে মেচিন লাগে তাক আমি আগবঢ়াম। 300 কোটি টকাৰ এটা বিশাল প্ৰকল্প, ভৱিষ্যদৰ্শী প্ৰকল্প, যাতে লখিমপুৰত আমি ছুপাৰ স্পেচিয়েলিটি এডুকেশ্যন মেডিকেলৰ ক্ষেত্ৰত আৰম্ভ কৰিব পাৰোঁ। মই লখিমপুৰৰ ৰাইজক দুয়োটা সুন্দৰ প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ। কাম চলি আছে। বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেনেকে কাম কৰিব? আপোনালোকে ইমান এনেকে কথাবোৰ নাভাবিব আৰু কথা প্ৰচাৰো নকৰিব। ব্ৰহ্মপুত্ৰ যেতিয়া সোৱণশিৰি বা ব্ৰহ্মপুত্ৰ উজ্জীৱিত হৈ থাকে তেতিয়া দলঙৰ কাম 6 মাহ বন্ধ হৈ থাকে, এইটো নিয়মে। এইটো মই শুনা নাই, এইটো এইটো হ'বই নোৱাৰে তেনেকুৱা। মানে কৈছে দলং কিয় কাম ৰখি গৈছে, তাৰমানে মই ক'লো বানপানী হোৱাৰ কাৰণে। তেওঁ মনে মনে থাকিলে, আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই। তাৰমানে প্ৰমাণ হৈ গ'ল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকে। সেইকাৰণেতো আজি 100 কোটি টকা যন্ত্ৰপাতি চব থাকিব। লখিমপুৰত আপোনালোকো লখিমপুৰতে জন্ম হৈছিলে, মইতো ইয়াৰ চিভিল হস্পিটাল নিজে দেখিছিলো। তাতকৈ আজি আমি কিমান ভাল অৱস্থাত আছো। গতিকে ভালখিনি লিখি থাকিলে মানুহে উৎসাহ পাব আৰু ভাল কৰিব। কিন্তু যদি ভাল কৰাৰ পিছত আপোনালোকে যদি প্ৰশ্ন সোধে দৰ্জাখন কিয় বেকা হৈ আছে, তেতিয়া ভাল কৰিব অহা মানুহখিনি ডিমৰালাইজ হৈ যায়, বোলে কৰিলেওতো কোনেও ভাল নকয়। সেইকাৰণে আপোনালোকে ভাল ক'লে ডক্তৰ চিকিৎসকখিনিয়ে উৎসাহ পাব আৰু কৰিব, আৰু বেয়া কৈ থাকিলে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব। অলপমান এতিয়া মই গ'লে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ, মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব, বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চলে। তেওঁলোকে কৈছে 100 কোটি টকা খৰচ কৰিব, আমিতো উল্টাই তাৰ পৰা টকা পামহে, আমি টকা দিব ক'ত গৈ আছো। গতিকে লুৰিণজ্যোতি গগৈ বৰ্তমান তেওঁ মিছা কথা কোৱাৰ এটা মেচিনত পৰিণত হৈছে, যে 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে। আমিতো 100 কোটি টকা তাৰ পৰা উপাৰ্জনহে কৰিম, ব্যয় ক'ৰ পৰা কৰিম। এইটো বৰ্তমান লুৰিণজ্যোতি গগৈ অসমত এটা মিছা কথা কোৱাৰ মেচিনলৈকে নিজক ৰূপান্তৰ কৰিছে। প্ৰতিবাদটো গণতন্ত্ৰত কৰিয়ে থাকিব। আপুনি আজি NRHM কৰিব, কালি আন কোনোবাই কৰিব, যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব প্ৰতিবাদ চলি থাকিব। তাক কেনেকে বন্ধ কৰিব? দাবীবিলাকতো মোৰ হাতত পৰিলে মই চাম, কিন্তু সকলো দাবীটো কৰিব নোৱাৰি।